নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল ৰেলৱে বিভাগৰ ফালৰ পৰা। যেহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি এই সুবিধা সুযোগটো ল'ব বিচাৰে ল'ব পাৰিব। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে RRB ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 368টা ছেকশ্যন কণ্ট্ৰলাৰ পোষ্ট মুকলি হৈছে। যিহেতু এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিছে, পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 14 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় এই পদসমূহৰ প্ৰতি, অক্টোবৰ মাহৰ 14 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে এটা অভাৰভিউটো দিয়া আছে। পোষ্টটোৰ নাম হৈছে আপোনালোকৰ ছেকশ্যন কালেক্টৰ। যিহেতু টোটেল পোষ্ট দেখিবলৈ পাইছে ইয়াতে 368টা পোষ্ট দেখিবলৈ পাব। পে লেভেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো পে লেভেল 6ৰ মতে দিব, 7th CPC মতে আপোনালোকৰ চেলাৰীটো দিব। আপোনালোকৰ বেছিক পেটো 35,400 টকাৰ পৰা ষ্টাৰ্ট হ'ব। লগতে আপুনি এক্সট্ৰা বেনিফিটো পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হৈ এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB। যিহেতু RRB ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে, এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় পদসমূহৰ প্ৰতি বা এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপোনালোকৰ 20 বছৰ পৰা মেক্সিমাম 33 মানে 33 বছৰ বয়সলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ 20 বছৰ হৈছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপুনি মেক্সিমাম 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এটা কোৱা আছে যে আপোনালোকে এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদি SC/ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ আনৰিজাৰ্ভ OBC SC/ST কাৰণে আপোনালোকৰ ক্ৰমে 10 বছৰ, 13 বছৰ, 15 বছৰকৈ আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনাৰ BA BSc BCom আপোনাৰ কমপ্লিট হৈ আছে ইয়াতে, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। এক্সট্ৰা আপোনালোকৰ কোনো ডকুমেণ্ট নালাগে, কোনো আপোনালোকৰ ডিপ্ল'মা নালাগে, ইয়াতে কোনো এক্সপিৰিয়েঞ্চ নালাগে। যদি আপুনি চিম্পল গ্ৰেজুৱেশ্যনটো কৰি থৈছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ এই পদসমূহত এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা। যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আজিৰ, যিহেতু 15 ছেপ্টেম্বৰ আজিৰ পৰা এই পদসমূহত ষ্টাৰ্ট প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 14 অক্টোবৰ তাৰিখলৈকে আছে। যদি আপুনি এই পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহত আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ধৰণৰ জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।